তো হেল্ল' নমস্কাৰ কুমৰক চুদং কোলম্বাই লগতে কাৰ্ডুম মোৰ নাম হৈছে অম্লানজ্যোতি জৈন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এটা চাই আছে তো নতুন ভেকেঞ্চি আহি গৈছে আপোনালোকে ভিডিঅ' গমেই পায় হৈছে ৰেলৱে ভেকেঞ্চি বৰ্তমান এপ্লাইও চলি আছে RRB গ্ৰুপ ডি ভেকেঞ্চি প্ৰায় 32,000 ওপৰ ভেকেঞ্চি আছে এইটোৰ কাৰণে এপ্লাই প্ৰক্ৰিয়াটো অলপ কৈ দিম লগতে ITI লাগে নেকি হয়তো কৈ দিম বহুতে কনফিউজ চলি আছে বহুতে সুধি আছে দাদা আপুনি এপ্লাই নহয় নেকি বুলি তো আজি ভিডিঅ'টি ক'ব চেষ্টা কৰিম মই এপ্লাই কৰিম নে নকৰিম লগতে ভেকেঞ্চি কিমান আহিছে আমাৰ অসমৰ কাৰণে কিমান আছে 32,000 ভেকেঞ্চিত লগতে কি এডুকেশ্যন কোৱালিফিকেশ্যন বয়সৰ সময়সীমা কিমান বিচাৰিছে সকলোখিনি জনাই দিব চেষ্টা কৰিম বলক আজি ভিডিঅ' বিনা দেৰিকৈ আৰম্ভ কৰোঁ লগতে এই যোনটো ভেকেঞ্চি আহিছে RRB ভেকেঞ্চিটো এইটো অসমীয়া ভাষাটো পৰীক্ষাটো হ'ব আপোনালোকে হয়তো গমে পাব বৰ্তমান ইংলিছ অসমীয়া সকলোখিনি ভাষাতে আজিকালি পৰীক্ষা হয় কিছুমানে মোক সুধিছিলে এই ভেকেঞ্চিটো অকল ইংলিছ হিন্দীত এক্সামটো হ'ব নেকি তো এইটো আপোনালোকৰ অসমীয়া ভাষাটো এই পৰীক্ষাটো হ'ব তো ভিডিঅ'টো আৰম্ভ কৰোঁ বয়সৰ সময়সীমা কিমান বিচাৰিছে লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে সকলোখিনি জনাই দিম তো বলক আৰম্ভ কৰোঁ ভেকেঞ্চি হৈছে RRB ভেকেঞ্চি ৰেলৱে গ্ৰুপ ডি ভেকেঞ্চি 2025 আৰু টোটেল ভেকেঞ্চি আছে 32,438টা গ্ৰুপ ডি ভেকেঞ্চি আছে অল ইণ্ডিয়াত এই ভেকেঞ্চিৰ বিষয়ে অলপ কৈ দিছোঁ এই ভেকেঞ্চিটো হৈছে আপোনালোকৰ RRB ভেকেঞ্চি হয় ৰেলৱে ভেকেঞ্চি 32,438টা ভেকেঞ্চি আছে আৰু এপ্লাই কৰা হৈছে আপোনালোকৰ অনলাইন এপ্লাই আপোনালোকে কৰিব পাৰিব আৰু অল ইণ্ডিয়া ভেকেঞ্চি হয় লগতে এই ভেকেঞ্চি লাষ্ট ডেট হৈছে এপ্লাই কৰা লাষ্ট ডেট 22 তাৰিখ 2 মাহ 2025 বৰ্তমান এই ভেকেঞ্চি এপ্লাই প্ৰক্ৰিয়া চলি আছে ভেকেঞ্চিসমূহ বেলেগ ভেকেঞ্চি হয় আপোনালোকে ইয়াতে দেখিব এছিষ্টেণ্ট TRD এছিষ্টেণ্ট CNW এনেকৈ বহুত বেলেগ ভেকেঞ্চি আছে কিছুমানত লাগিব ITI কিছুমানত নালাগে আপোনালোকক কোনটো ভেকেঞ্চি আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে নিজে চেক আউট কৰি ল'ব আৰু বাকীখিনি আপোনালোকে মেট্ৰিক পাছ কৰিলে এই ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনালোকে ইয়াতে দেখিব যেন ভেকেঞ্চি আপোনালোকে দেখিব 32,000 ওপৰ আছে ভেকেঞ্চি কিন্তু সকলো কাৰণে এই ভেকেঞ্চি নহয় ইয়াতে আমাৰ অসমৰ কাৰণে কিমান আছে মানে আমাৰ গুৱাহাটীৰ কাৰণে কিমান আছে এইটো জোন ৱাইজ তেওঁলোকে ডিচাইড কৰা হ'ব তো আমাৰ গুৱাহাটীৰ কাৰণে ভেকেঞ্চি আছে প্ৰায় এইটো 2048 টোটেল ভেকেঞ্চি মানে 2048টা টোটেল ভেকেঞ্চি আমাৰ অসমৰ কাৰণে ভেকেঞ্চি আছে এই ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিছে আপোনালোকক কৈ দিছোঁ তো এই ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ 18 বছৰৰ পৰা 33 বছৰ বয়সত আপোনালোকে এপ্লাই কৰিব পাৰিব জেনেৰেল কেণ্ডিডেটসকলে লগতে ST SC কাৰণে OBC কাৰণে বেলেগকৈ থাকিব আপোনালোকে দেখিব যেন 5 বছৰ এই চিলেকশ্যন দিয়া হ'ব ST SC লগতে 3 বছৰ দিয়া হ'ব OBC সকলক লগতে এই ভেকেঞ্চি চিলেকশ্যন প্ৰচেছটো কৈ দিছোঁ তো ইয়াৰ চিলেকশ্যন প্ৰচেছ হ'ব আপোনালোকৰ হ'ব কম্পিউটাৰ বেছ পৰীক্ষা প্ৰথমে হ'ব লগতে ফিজিকেল টেষ্ট আপোনালোকৰ হ'ব লগতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন মেডিকেল এক্সামিনেশ্যন আৰু ফাইনেল ৰিজাল্ট আপোনালোকৰ বনিব লগতে এই পৰীক্ষাটো কিমান নম্বৰৰ হ'ব আপোনালোকে হয়তো দেখিছে ইয়াতে 100 মাৰ্কৰ হ'ব 25 নম্বৰ জেনেৰেল চায়েন্স 25 নম্বৰ মেথামেটিক্স জেনেৰেল ইণ্টেলিজেন্স 30 নম্বৰ আহিব আৰু লগতে ৰিজনিঙৰ পৰা জেনেৰেল এৱেৰনেছৰ আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছৰ লগৰ পৰা প্ৰায় 20 নম্বৰ আহিব টোটেল নম্বৰ হ'ব 100 নম্বৰ লগতে এই ভেকেঞ্চিৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব 500 টকাকৈ জেনেৰেলসকলে OBC সকলে 500 টকা EWS সকলে 500 টকা লগতে ST SC কাৰণে 250 লগতে সকলো ছোৱালীৰ কাৰণে 250কৈ আপোনালোকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু এই ভেকেঞ্চিৰ কাৰণে ময়ো এপ্লাই কৰিম